পানী অবিহনে জানো আমি জীয়াই থাকিব পাৰোঁ ফ্ৰেণ্ডছ নোৱাৰোঁ আৰু সেই পানীক আমি কি বুলি কওঁ গংগা মাইয়া ঠিক সেইদৰে জুইৰ অবিহনেও আমি জীয়াই থাকিব নোৱাৰিম ফ্ৰেণ্ডছ সঁচাকৈ আৰু সেই জুইক আমি কি বুলি কওঁ অগ্নি দেৱতা অক্সিজেন অবিহনে জানো আমি জীয়াই থাকিব পাৰোঁ ফ্ৰেণ্ডছ নিশ্চয় নোৱাৰোঁ আৰু তাক আমি কি বুলি কওঁ পৱন দে সূৰ্য অবিহনে জানো আমি জীয়াই থাকিব পাৰিম ফ্ৰেণ্ডছ নিশ্চয় নোৱাৰোঁ আৰু তেওঁক আমি কি বুলি কওঁ সূৰ্য দেৱতা পৃথিৱীখনৰ কথা কল্পনা কৰকচোন ফ্ৰেণ্ডছ পৃথিৱীত মাটি আছে সেই মাটিতে আমি খেতি বাতি কৰোঁ ঘৰ দুৱাৰ বান্ধোঁ গোটেইখিনি বস্তু জীৱনৰ যিখিনি প্ৰয়োজনীয় বস্তু গোটেইখিনি পাওঁ আৰু সেই পৃথিৱীক আমি কি বুলি কওঁ ফ্ৰেণ্ডছ পৃথিৱী মাতৃ বা ধৰিত্ৰী আই নিশা সাধাৰণতে ফ্ৰেণ্ডছ ফুৰিবলৈ অলপ অসুবিধা হয় চ' ৰাতি প্ৰাকৃতিকভাৱে মানে চলিবৰ কাৰণে আমি এতিয়া পোহৰ পাওঁ কাৰ পৰা পাওঁ সেয়া চন্দ্ৰৰ পৰা পাওঁ আৰু চন্দ্ৰক আমি কি বুলি গণ্য কৰোঁ চন্দ্ৰ দেৱতা আপুনি কল্পনা কৰকচোন ফ্ৰেণ্ডছ যদি একেৰাহে বৰষুণ নপৰে কি অৱস্থা হ'ব আমাৰ পৃথিৱীবাসীৰ চ' এই যে বৰষুণ পৰে এই বৰষুণ পৰাৰো এটা দেৱতা আছে যাক আমি বৰুণ দেৱতা বুলি কওঁ মই ফ্ৰেণ্ডছ প্ৰেক্টিকেলি এটি কথা অনুভৱ কৰিবলৈ পাইছোঁ যে সাধাৰণতে কোনবিলাক ব্যক্তি নিজ ধৰ্ম ত্যাগ কৰে আমাৰ সনাতন ধৰ্মৰ কথাটো কৈছোঁ যিসকল ব্যক্তিয়ে ৰাতিপুৱাই হওক বা সন্ধিয়াই হওক ভগৱানৰ নামত যিসকলে কেতিয়াও চাকি জ্বলাই পোৱা নাই ধূপ জ্বলাই পোৱা নাই ধূপ ধূনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি পোৱা নাই তেনেধৰণৰ লোকসকলক সহজে ধন বল বা যি প্ৰলোভনেই নহওক কিয় তেওঁলোকক সহজে কনভাৰ্ট মানে ধৰ্মান্তৰণ কৰিব পাৰে চ' আমি ভাবোঁ যে আমাৰ নৱপ্ৰজন্মক আমি সৰুৰে পৰা অলপ মানে নিজৰ প্ৰভুৰ প্ৰতি নিজৰ আস্থাৰ প্ৰতি যেনেকৈ আমি যিখিনি আমাৰ দায়িত্ব আছে সেই দায়িত্ব আৰু কৰ্তব্যখিনি আচলতে কৰিবলৈ দিব লাগে নিজৰ মনৰ কথাখিনি ক'লোঁ ফ্ৰেণ্ডছ যিহেতু ইউটিউব চেনেলটো আছে যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যদি বেয়া লাগিছে কমেণ্ট বক্সত গালি দিব আশীৰ্বাদ হিচাপে এইখিনি গ্ৰহণ কৰিম আৰু সদশেষত সনাতনী হিচাপে গৌৰৱ অনুভৱ কৰি আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ বহুত বহুত ধন্যবাদ আৰু প্লিজ শ্বেয়াৰ কৰিব লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব জে বিচুল থেংক ইউ ছ' মাছ ফৰ ৱাচিং জে বিচুল ফ্ৰেণ্ডছ থেংক ইউ